Hello students, আজি আমি solve কৰিম class 10 maths chapter 2 exercise 2.1 question number 1. ইয়াত দিয়া আছে the graph of y equal px are given in figure 2.10 below for some polynomial px. Find the number of zeros of px in each case. ইয়াত আমাৰ graph দিয়া গৈছে y equal px or ইয়াত total 6টা graph দিয়া আছে আৰু আমাক প্ৰত্যেকটো গ্ৰাফৰ ক্ষেত্ৰত ক'ব লাগিব যে নাম্বাৰ অফ জিৰোজ কিমান হ'ব px ৰ তোমালোকৰ ক্লাস 9 তে পাইছিলা যে গ্ৰাফত এটা x এক্সিস থাকে আৰু এটা y এক্সিস থাকে আৰু ইয়াৰ সেন্টাৰত অৰিজিন থাকে আৰু ইয়াৰ বাহিৰে যদি বেলেগ কিবা লাইন থাকে যেনেকা এইটো লাইন এইটো এটা পলিনোমিয়েলৰ লাইন হয় আৰু এই লাইনটোৱে x এক্সিসক যিমান বাৰ কাটিব নাম্বাৰ অফ জিৰোজ হিমানে হ'ব ঠিক আছে So question number 1 ত আছে আমাৰ এইটো গ্ৰাফ ইয়াত আমি চাব পাৰিছো যে এই লাইনটোৱে x এক্সিসক এবাৰো কাটা নাই সো ইয়াৰ নাম্বাৰ অফ জিৰোজ কিমান হ'ব এটা নহব that is 0 সেকেন্ড গ্ৰাফত আমি দেখিব পাৰিছো যে এই পলিনোমিয়েলৰ লাইনটোৱে x এক্সিসক এটা পইণ্টৰ কাটিছে সো ইয়াৰ নাম্বাৰ অফ জিৰোজ কিমান হ'ব 1 ঠিক আছে থাৰ্ড গ্ৰাফত আমি চাব পাৰিছো যে এই পলিনোমিয়েলৰ লাইনটোৱে x এক্সিসক তিনিটা পইণ্টত কাটিছে ঠিক আছে সো ইয়াৰ নাম্বাৰ অফ জিৰোজ কিমান হ'ব 3 4 নম্বৰ গ্ৰাফত আমি দেখিব পাৰিছো যে পলিনোমিয়েলৰ লাইনটোৱে x এক্সিসক দুটা পইণ্টত কাটিছে সো ইয়াৰ নাম্বাৰ অফ জিৰোজ কিমান হ'ব 2 5 নম্বৰ গ্ৰাফত আমি দেখিব পাৰিছো যে পলিনোমিয়েলৰ লাইনটোৱে x এক্সিসক 1 2 3 4 চাৰিটা পইণ্টত কাটিছে So your number of zeros কিমান হ'ব 4 6 নম্বৰ গ্ৰাফত আমি দেখিব পাৰিছো যে পলিনোমিয়েল লাইনটোৱে x এক্সিসক এটা পইণ্টত দুটা আৰু তিনিটা পইণ্টত কাটিছে সো ইয়াৰ নাম্বাৰ অফ জিৰোজ হ'ব 3 আমাৰ ইয়াতে কোৱেশ্চন নম্বৰ 1 ৰ লগত হৈ গল এক্সাৰসাইজ 2.1 কমপ্লিট আৰু আমি এক্সাৰসাইজ 2.2 সলভ কৰিম বেলেগ এটা ভিডিঅ'ত